জামুগুৰিহাটত অসম দৰ্শন আঁচনিৰ ধন বিতৰণ নদৰ সমষ্টিৰ 50টা নামঘৰ আৰু মন্দিৰলৈ প্ৰথম কিস্তিৰ 1.5 লাখ টকাকৈ নগদ ধন প্ৰদান অসম দৰ্শন আঁচনিৰ জৰিয়তে নামঘৰ মঠ মন্দিৰসমূহলৈ ৰাজ্য চৰকাৰে আগবঢ়াই আহিছে চৰকাৰী সাহায্য ইয়াৰে অংশস্বৰূপে নদৰ সমষ্টিৰ 50টা ধৰ্মীয় অনুষ্ঠানৰ উন্নয়নৰ বাবে আগবঢ়োৱা হয় আৰ্থিক অনুদান বিধায়ক পদ্ম হাজৰিকাই প্ৰতিটো ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত বিষয়ববীয়াসকলক আনুষ্ঠানিকভাৱে প্ৰথম কিস্তিৰ ধন নগদ 1.5 লাখ টকাৰ অনুদান আগবঢ়ায় উল্লেখ্য যে এই প্ৰথম কিস্তিৰ ধনেৰে আৰম্ভ কৰা কাম সম্পূৰ্ণ হোৱাৰ পিছতে পৰৱৰ্তী পৰ্যায়ৰ দ্বিতীয় কিস্তিৰ ধনো 1.5 লাখ টকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব বুলি জনাই বিধায়ক পদ্ম হাজৰিকাই আজি আমি অসম দৰ্শনৰ জৰিয়তে আমাৰ যি 200টা ধৰ্মীয় উপাসনাস্থলীত নামঘৰকে ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল তাৰে 50টি উপাসনাস্থলীৰ আজি আমি ইয়াত একেলগে এই অনুষ্ঠানখিনিক মাতি আনি আমি তেওঁলোকক আৰ্থিক অনুদান দি আমি দিছোঁ এই অনুদান 3 লাখ টকা তাৰে প্ৰথম কিস্তিত আমাৰ 1.5 লাখ টকা আৰু যেটো খুব কম টেক্স এটা কাটে সেইটো কাটি পেলাই আমি তেওঁলোকক আৰ্থিক অনুদানটো আগবঢ়াইছোঁ আৰু এই 1.5 লাখ টকাৰ ইউচি দিয়াৰ লগে লগে তেওঁলোকে পিছৰ 1.5 লাখ টকাটো লাভ কৰিব গতিকে ইয়াৰ কাৰণে আমাৰ অনুষ্ঠান সকলোৱে আমাৰ চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছে যে বিশেষকৈ আমাৰ নামঘৰ বা যিখিনি উপাসনাস্থলী আছে যে সকলো ৰাইজে সুন্দৰকৈ সজাই পৰাই তোলাৰ যেটো আশা বা সপোন আছিল এইটো বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমাৰ চৰকাৰ তথা কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে ইয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে চৰকাৰলৈ আশীৰ্বাদ দিছে আৰু আমি আশা কৰিছোঁ এই আশীৰ্বাদ লৈ ৰাইজৰ আমি আৰু কাম কৰিবলৈ ৰাইজক সহায় কৰিবলৈ বা ধৰ্মীয় এই উপাসনাস্থলীসমূহ আৰু জিলিকাবৰ কাৰণে আমি সক্ষম হম জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট এমভি লাইভ